নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে এটা মেথ লৈ আহিছোঁ। এইবিলাক মেথ কম্পাৰেটিভ এক্সামত আহি থাকে। আপোনালোকে এইবিলাকে মেথ সোনকালে বুজি পাব আশা কৰোঁ। এন আইটেম মাৰ্ক এট ৰেছ 850 টকা ইজ সল্ড ফৰ ৰেছ 710 টকা। হোৱাট ইজ দ্য ডিছকাউণ্ট পাৰ্চেণ্টেজ? কি কৈছে? এটা বস্তুৰ যদি দাম 850 টকা কিনি 710 টকাত বিক্ৰী কৰে, ৰেহাইৰ শতাংশ কিমান হ'ব? এটা বস্তু 850 টকাত কিনি 710 টকাত বিক্ৰী কৰিলে তাৰ ৰেহাইৰ শতাংশ কিমান হ'ব? এইটো আপোনালোকৰ একদম ইজি কোৱেশ্চন। আপোনালোকৰ একদম একবাৰ মন দি আপোনালোকে কৰিলে আপোনালোকৰ কমপ্লিট ইয়াৰ সলিউশ্যনখিনি ওলাই যাব। কিমান দি কিনিছে? 850 টকা মাইনাছ কিমান বিক্ৰী কৰিছে? 710 টকা। কিমান হ'ল? ইয়াৰ যিটো মানে 850ৰ পৰা 710 টকা বিয়োগ কৰি দিয়ক, কিমান হ'ব? 850 মাইনাছ 710 টকা। 0 0 5ৰ পৰা 1 গ'লে 4, 8ৰ পৰা 7 গ'লে 140 টকা। এই 140 টকাটো আপোনালোকৰ কি হৈছে? এইটো ডিছকাউণ্ট কৰিছে। এইটো কি কৰিব আপোনালোকে? 140 ওপৰত কিনিছে কিমান দিয়ে? 850 টকা পূৰণ 100 হৈ গ'ল। এইখিনি কৰিলে আপোনালোকৰ সলিউশ্যন আহি গ'ল। একদম ইজি। 140 টকা একদম ইজি। এতিয়া আপোনালোকে কাটাকাটি কৰি দিয়ক। কাটাকাটি কৰিলে আপোনালোকৰ এনচাৰটো ওলাই যাব। 0 0 কাটা, তাৰপিছত আপোনালোকে 85 আছে না, এইটো আপোনালোকে 5 দি কাটক। 5 দি কিমান বাৰ যাব? 17 বাৰ। আৰু 5 দি একেবাৰে যাব 2 বাৰ। 2ৰ লগত 140টো মাল্টিপ্লাই কৰি দিয়ক। 140 পূৰণ 2 ডিভাইডেড বাই 17। 2 0 0 4 2 গুণ 8, 2 1 গুণ 2।